প্ৰেম ভালপোৱা আৰু বিশ্বাসৰ এটা নতুন কাহিনী লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আগৰ কাহিনীকেইটাৰ দৰে এই কাহিনীটো আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেনেহ'লে আহক আজিৰ কাহিনীটোৰ মাজলৈ আগবাঢ়ো। কাহিনীটো বিশাল আৰু নম্ৰতা নামৰ এহাল প্ৰেমিক যুগলৰ। দুয়ো ইজনে সিজনক বহুত ভাল পায়। কেতিয়াবা সৰু সুৰা কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় যদিও সিহঁতৰ প্ৰেম ভালপোৱা ইমানেই গভীৰ যে সেই কাজিয়া নিমিষতে শেষ হৈ যায়। 5 বছৰৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত সিহঁতে বিবাহৰ দৰে এক পবিত্ৰ বান্ধোনত বান্ধ খায়। বিবাহৰ 5টা বছৰ সিহঁতৰ খুব সুন্দৰভাৱে পাৰ হৈ যায়। কিন্তু অকস্মাত সিহঁতৰ সুখৰ সংসাৰখনত যেন কাৰোবাৰ বেয়া দৃষ্টি পৰে। লাহে লাহে সিহঁতৰ মাজত সৰু সুৰা কথাতেই কাজিয়াৰ সূত্ৰপাত হয় আৰু সেই কাজিয়াৰ ফলত সিহঁতৰ মাজত কেইবাদিনলৈও মাত বোল বন্ধ হৈ পৰে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে দাম্পত্য জীৱনত সকলোৰে মাজত এনেধৰণৰ সৰু সুৰা কাজিয়া থাকেই। কিন্তু সেই কাজিয়াবোৰক বেছি প্ৰাধান্য দি ইজনে সিজনক মাত বোল বন্ধ কৰি থাকিলে কিন্তু সেই কাজিয়াবোৰ বেছি হৈ যায়, লগতে সমস্যাবোৰ কিন্তু বাঢ়িহে যায়। খং ক্ষোভ অভিমানবোৰে আপোনাক এনেদৰে আগুৰি ধৰিব যে আপুনি গমেই নাপাব কেতিয়া আপোনাৰ সুখৰ সংসাৰখন ভাঙি চুৰমাৰ হৈ গ'ল। গতিকে কাজিয়া লাগক, কিন্তু মাত বোল বন্ধ কৰি নাথাকিব। তেনেহ'লে আহক পুনৰ কাহিনীটোৰ মাজলৈ উভতি যাওঁ। চাওঁতে বিশাল আৰু নম্ৰতাৰ 6 নম্বৰৰ বিবাহ বাৰ্ষিকীৰ সেই বিশেষ দিনটো আহিল। দুদিনমানৰ পৰা সিহঁত দুয়োৰে মাজত পুনৰ এবাৰ মাত বোল বন্ধ হৈ থকাৰ নিচিনা। নম্ৰতাই ৰাতিপুৱাই বিশালক বিবাহ বাৰ্ষিকীৰ হুইচ কৰিব বিচাৰিছিল যদিও কিবা এটা কথা ভাবি হুইচ নকৰাৰ সিদ্ধান্ত ল'লে। নম্ৰতাই চাব খুজিলে যে বিশালৰ কথাটো মনত আছেনে নাই। পাকঘৰত ইটো সিটো কাম কৰি থাকোঁতেই নম্ৰতাই দেখিলে যে বিশালে পিন্ধি উৰি খৰখেদাকৈ ঘৰৰ পৰা ওলাই গৈছে। তাকে দেখি নম্ৰতাৰ খং উঠিল আৰু বৰ বেজাৰ লাগিল। খঙে অভিমানে নম্ৰতাই উচুপি বিচনাখনত গৈ বাগৰ দিলে। কিছু সময়ৰ পাছত ঘৰৰ কলিং বেলটো বজাত নম্ৰতাই বিচনাৰ পৰা উঠি গৈ ঘৰৰ দুৱাৰখন খুলি দিলে। ছাৰপ্ৰাইজ! হেপী 6th এনিভাৰ্চাৰী নম্ৰতা! হাতত এটা গিফ্টৰ টোপোলা লৈ বিশালে যেতিয়া নম্ৰতাক ছাৰপ্ৰাইজটো দিলে, নম্ৰতাৰ খং অভিমান লগে লগে নাইকিয়া হ'ল আৰু বিশালক সাবটি ধৰিলে। এতিয়া এনেকৈ সাবটিয়ে ধৰি থাকিবানে? যোৱা স্পেচিয়েল কিবা এটা বনোৱাগৈ, মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আমি ক'ৰবাত ফুৰিবলৈ যাম। একে উশাহে বিশালে কথাখিনি কৈ বেডৰুমৰ ফালে গ'ল। বিশাল যোৱাৰ লগে লগে নম্ৰতাই দুৱাৰখন জপাই পাকঘৰলৈ বুলি যাবলৈ ধৰোঁতেই মোবাইলটো বাজিল। নম্ৰতাই ফোনটো ৰিচিভ কৰাৰ লগে লগে সিমূৰৰ পৰা এজন পুৰুষৰ কণ্ঠ বাঢ়ি আহিল। হেল্ল', মই ইন্সপেক্টৰ হালৈয়ে কৈছোঁ। এইমাত্ৰ ডেইলি মাৰ্কেটৰ সন্মুখত এটা এক্সিডেণ্ট হৈছে। মৃত ব্যক্তিৰ মানিবেগত থকা তথ্যৰ পৰা আমি জানিব পাৰিছোঁ সেই ব্যক্তিজন আপোনাৰ স্বামী হয়। গতিকে আপুনি সোনকালে আহক। ফোনটো কাট খাই যোৱাৰ লগে লগে নম্ৰতাই ভাবিলে, এইটো কেনেকৈ সম্ভৱ? এই মাত্ৰ দেখোন বিশাল ভিতৰলৈ গৈছে। সেনেতে নম্ৰতাৰ বান্ধৱী এগৰাকীয়ে কোৱা কথা এষাৰ মনলৈ আহিল। কেতিয়াবা মৃত্যুৰ পিছতো নিজৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ বোলে মৃত ব্যক্তিজনৰ আত্মাটো আহে। ভয়ে ভয়ে নম্ৰতা
বেডৰুমৰ ফালে গ'ল। বেডৰুমত বিশালক নেদেখি নম্ৰতাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মনত পৰিল বিশালৰ সৈতে কটোৱা তাহানিৰ সেই দিনবোৰ। কান্দি কান্দি নম্ৰতাই ক'বলৈ ধৰিলে, তুমি উভতি আহা বিশাল, তোমাৰ অবিহনে মই এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ। তোমাক প্ৰমিছ কৰিছোঁ বিশাল, তোমাৰ লগত আৰু মই কেতিয়াও কাজিয়া নকৰোঁ। তুমি উভতি আহা বিশাল। এনেতে বাথৰুমৰ পৰা বিশাল ওলাই আহে আৰু নম্ৰতাই তেনেদৰে চিঞৰি চিঞৰি কান্দি থকা দেখি নম্ৰতাক কি হ'ল সোধে। সন্মুখত বিশালক দেখি নম্ৰতাই যিমান পাৰে জোৰকৈ বিশালক সাৱটি ধৰে আৰু কান্দি কান্দিয়েই বিশালক ফোনটোৰ কথা কয়। তেতিয়া বিশালে নম্ৰতাক সান্তনা দি কয়, মনে মনে থাকাচোন, মই তোমাক কথাটো ক'বলৈ পাহৰিছিলোঁৱেই। অথনি বজাৰলৈ যাওঁতে মোৰ মানি বেগটো কোনোবাই পকেট মাৰি লৈ গৈছিল। সম্ভৱতঃ মোৰ মানি বেগটো নিয়া চোৰটোৰেই এক্সিডেণ্ট হৈ মৃত্যু হৈছে। কাহিনীটো কেনেকুৱা পালে বাৰু? আমাৰ সকলোৰে জীৱনত কিছুমান সম্পৰ্ক এনেকুৱা আছে যাৰ মূল্য আমি তেতিয়াহে বুজোঁ যেতিয়া নেকি সেইজনক আমি হেৰুৱাই পেলাওঁ। গতিকে সকলো সুস্থ থাকক, ভালে থাকক।